তো হেল্লো গাইজ গুড মৰ্নিং আৰু সকলোকে স্বাগতম জনাইছোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। তো গাইজ এতিয়া মানে চুলি থুলি পূৰা একদম আড্ডা শ্বুটিঙৰ পিছত পূৰা একদম চুলি থুলি কাটি দিলোঁ। আৰু বেছি দীঘল হৈ থাকিলে মানে অলপ অশান্তিও লাগে, মানে কি ক'ম, খোজায়ো কিবাও এনেকৈ বহুত অশান্তি হৈ থাকে। তো তাৰ কাৰণে চুলি থুলি একদম কাটি দিলোঁ। আৰু গাইজ মানে আজি ভিডিঅ'টো মানে অলপ বেলেগ, মানে কিছুমান ইনফৰমেশ্যন দিবৰ কাৰণে বনাইছোঁ। আৰু এই ভিডিঅ'টো সেইসকলে বিশেষকৈ চোৱা দৰকাৰ যিসকলৰ EMI আছে, মানে যিসকলে মানে EMI ফেল কৰি ফাইন ভৰিছে। তো সেইসকলৰ কাৰণে মানে মই এই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে মই প্ৰথমতে ক'ব বিচাৰিছিলোঁ যে যোৱা কেইদিনমান আগত মোৰ মানে চিভিলটো বিৰাট ভাল আছিল। মোৰ বাজাজ ফাইনেন্সৰ কাৰ্ড মোৰ আছে, মানে মোৰ চিভিলটো ভাল। তাৰ কাৰণে বন্ধু এজনক মই মোৰ নামত মোবাইল এটা লৈ দিছিলোঁ। আৰু সি ঠিকে মানে EMI এইবিলাক ক্লিয়াৰ কৰি গৈ আছিল। তো এটা মানে কি হ'ল, লাষ্ট ডেটৰ আগদিনাখন সি মোক পইচাটো মানে এজন দাদাৰ হাতত দি পঠাইছে। আৰু দাদাই মানে দিয়াতে মোক পইচাটো অকণমান দেৰি কৰিল, মানে ৰাতি 9টামান বজাত দিছিল মোক পইচাটো। তো ৰাতি 9টামান বজাতো অনলাইন দোকানো বন্ধ, মোৰ মোবাইলতো জিপে নাই সেনেকৈ মাৰি দিবৰ কাৰণে। তাৰ মই ভাবিলোঁ ৰাতিপুৱা দি দিম। আৰু ৰাতিপুৱা গম পাইছে গাইছ, মানে ফাৰ্ষ্ট টাইম সাঁচিগুৰিৰ বাবুদাৰ অনলাইন দোকানত যাই পেলাই মই EMI এটা মাৰি দিছোঁ। কিন্তু তাৰ পিছতো মানে কি হৈছে, যেতিয়া নেক্সট দিনাখন মানে পইচাটো কাটছে, সিটো মাহৰ কাটা নাই, মানে এটা মাহ গেপছ পৰি তাৰ নেক্সট মাহৰটা মানে কাটি দিছে, এডভান্স কাটি দিছে। আৰু মানে মাজতে এটা গেপছ থাকিল, তাৰ নেক্সট মাহৰটো কাটি দিছে। তাৰপিছত ইটোতো গেপছ থাকি গ'ল, এই গেপছ থকাৰ কাৰণে মানে ইয়াতে এটা ফাইন লাগি গ'ল 500 টকা। আৰু যিহেতু মোবাইলটো মোৰ বন্ধু তাৰ আছিল, গতিকে মই ফাইন ভৰাত অলপমান হেৰি হয় দিচোন দে, মই কিয় ভৰিম সেনেকৈ বহুতৰে থাকে। কিন্তু কথাটো হ'ল কি, মানে মই তাক আগৰে পইচা দিব আছিলোঁ, তাৰ কাৰণে ইমান হেৰিও কৰা নাছিলোঁ। তো বাকী যি কি হওক, বন্ধুজনো মোৰ লগত বিৰাট ভাল, মানে থামে ৰাভা বুলি। তো তাৰপিছত সেই যি মানে ফাইন ভৰিল, ফাইনটো মানে ফাইন দিয়াৰো এটা ডেট থাকে। তো মানে মোৰ ৰিচাৰ্জ নোহোৱাৰ কাৰণে সেই ডেটটাও মই গম নাপালোঁ, হয়তো সেনেকৈ। তাৰপিছত সেনেকৈ বহুত দিন থাকিল, আমি ফাইনটো দিয়া নাছিলোঁ। কিন্তু কেইদিনমান থাকি আকৌ সেই যিখিনি পইচা কাটছিল সেই পইচাখিনি আৰু তাৰ মানে ৰিটাৰ্ণ আহি সিটো মাহৰে কাটি দিল। বাকী নেক্সট মাহৰটো মানে আৰু গেপছ থাকিল, আৰু সেনেকৈ হৈছে। তাৰপিছত মানে সেইটো হোৱাৰ পিছত কাৰ্ডখন যি ব্লক হৈছে, মোৰ আৰু লাইফ একদম মানে আজি প্ৰায় 4 মাহটো ক্লিয়াৰ হৈছে, 4 মাহ পূৰা ক্লিয়াৰ হৈছে। তাৰপিছত মানে মই একো বস্তু মানে কিনিব পৰা নাই, ল'ব পৰা নাই, অনলাইন শ্বপিং কৰিব পৰা নাই, এনেকুৱা মানে সমস্যা, মানে কাৰ্ডখন একদম ব্লকে কৰি দিছে। আৰু এই মানে যি ব্লক কৰিল নাই আজি খুলি দিছে। তো তাৰ কাৰণে মানে বহুত মনটো মানে বহুত ভাল লাগিল। একচুৱেলি কাৰ্ডখন আজি আনব্লক হৈ গ'ল। বহুত ট্ৰাই কৰিছোঁ, বহুত চেষ্টা কৰিছোঁ আনব্লক কৰবাৰ কাৰণে। তো আজি প্ৰায় 4-5 মাহৰ পিছত মোৰ কাৰ্ডখন আনব্লক হ'ল। তো সেইটো মোৰ কাৰণে খুব এটা ভাল খবৰ। আৰু আপোনালোককো অনুৰোধ কৰিছোঁ, যদি আপোনালোকৰ EMI আছে, প্লিজ মই আপোনালোকক অনুৰোধ কৰিছোঁ, যেতিয়া লাষ্ট ডেট তাৰ 2 দিন আগত বা 3 দিন আগত দিম বুলি কেতিয়াও নাভাবিব। যিমান পাৰে এডভান্স দিয়ক আপোনালোকে, আপোনালোকৰ চিভিল একদম পূৰা ভাল হৈ যাব। মই আপোনালোকক এইখিনি মানে মই যিখিনি আজিলৈকে মই বহুতকেইটা মোবাইল লৈছোঁ, মোৰ মানে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আপোনালোকক কৈছোঁ, যিমান পাৰে আপোনালোকে সিমান এডভান্স EMI পে' কৰিবৰ কাৰণে চেষ্টা কৰিবি। তো আপোনালোকৰ চিভিলটো মানে ভাল হৈ যাব। আৰু তো যিহেতু আজি সেইটো 1 নম্বৰ ভাল খবৰ। আৰু 2 নম্বৰ ভাল খবৰটো হ'ল যে আমাৰ যিহেতু আড্ডা শ্বুটিং হ'ল, সিদিনাখন মই ব্লগ বনাইছিলোঁ। আৰু ব্লগটো লাহেকৈ মানে যিহেতু আপোনালোকক মই আগে পিছে কৈ থাকোঁ যে কামত ব্যস্ত থাকিলে ভিডিঅ' বনাবলৈ সময় নাপাওঁ। তো তাৰ কাৰণে মানে আপোনালোকৰ মাজত দেৰিকৈ ভিডিঅ' আহে। আৰু কেতিয়াবা সময় নাপালে মানে আৰু কি কৰিম, উপায়টো নাই। তো এতিয়া লাহেকৈ মই পানীৰ কামটো বাদ দিলোঁ আপোনালোকৰ কাৰণে, আপোনালোকৰ মাজত ভিডিঅ' বনাবৰ কাৰণে মই পানীৰ কামটো বাদ দিলোঁ। এতিয়া লাহেকৈ ব্লগ বনোৱা ষ্টাৰ্ট কৰি দিছোঁ। গতিকে আৰু আজি মানে ফাইনেলি মোৰ ইউটিউব চেনেলটো 3K ছাবস্ক্ৰাইবাৰ হৈ গ'ল। বহুত দিন যুঁজি মানে 2K পাৰ কৰিব পৰা নাছিলোঁ, কিন্তু আজি ফাইনেলি 3K হৈ গ'ল। তো বহুত মানে হেপ্পী। আৰু তো সেয়া ভাল খবৰ। গতিকে ইয়াতকৈ সুখৰ খবৰ আৰু মানে কি ক'ম, মানে ভাষা নাই আৰু গাইছ।
তো বাকী যি কি হওক বহুত বকিলোঁ এতিয়া মানে মই বেলেগ কাম এটাত সোমাইছোঁ তাত মানে ৰাতিপুৱা আমাৰ অৰুণদাৰ মানে ৰাবাৰ আঠা তো আপোনালোকে গমেই পায় যিবিলাক লবৰৰ বস্তু বনোৱা হয় তো প্ৰথমতে ৰাবাৰ মানে আমাৰ অৰুণদাই ৰাবাৰ গছবিলাক কাটে তাৰপিছত গছ কাটাৰ পিছত আঠা ওলায় সেই আঠাখিনি মানে আমি এটা সময়ত কালেকশ্যন কৰিব লাগে আৰু কালেকশ্যন কৰি গোটেইখিনি গোটাই পেলাই এচিড থেচিড দি কিনে গোটেইখিনি আপোনালোকক দেখাই আছোঁ প্ৰচেছটো মানে কেনেকৈ কি কৰে তো সেইটো কামত জইন হৈছোঁ আৰু তাত মোৰ এটাই প্ৰফিট হ'ল যে তাত মই প্ৰায় 9টা মানৰ পৰা কাম কৰিলে প্ৰায় কেতিয়াবা হাইয়েষ্ট মানে একদম দেৰি হ'লেও 8টা বজাত মই মানে ছুটি পাওঁৱেই তো গতিকে বাকী সময়খিনি ব্লগ বনাবৰ কাৰণে মানে সময় পাওঁ তো আপোনালোকক বলক দেখাই আছোঁ কেনেকৈ কি কৰে এতিয়া ধুনীয়াকৈ মই ড্ৰেছ মানে অলপ লেতেৰা ড্ৰেছ পিন্ধি পেলাই গৈ আছোঁ অৰুণদাৰ ৰাবাৰ বাগানলৈকে গতিকে গোটেইখিনি আপোনালোকক দেখাম কেনেকৈ কি কৰোঁ তো চাই থাকক ভিডিঅ'টো আৰু এতিয়া আহি পালোঁ আমাৰ ৰাবাৰ বাগানত ইমান ডাঙৰ বাগান পূৰা একদম মোটামুটি 4 বিঘামান আছে নেকি আৰু এই ভাইটিহঁতে মানে জংঘল হৈছিল অলপমান বহুতখিনি ধৰি আছে লক্ষী নাম আৰু এতিয়া আমাৰ বিপুলপা বুলি কওঁ তাক বিপুলপা খালি তাত একো কাম নাই খালি খাৰা হৈ এনে হাজিৰা এটা ল'ব আৰু সি কিবাকি আৰু ইহঁতে কষ্ট কৰি মুঠাই পেলাই কালু আচল নামটা কি আছিল কালু অভিজিত নাম তো আৰু তোৰ আচল নাম কি আছিল লক্ষী তো আজি মানে লবৰৰ আঠা কাটা নাই মই কাটা বুলি ভাবছিলোঁ আমাৰ অৰুণদা কিবা কামত ব্যস্ত আছে বোলে মানে আঠাটো কাটি পেলাই এনেকৈ গমেই পাই কিজানি যদি পূৰা আঠা পৰে এনেকৈ আৰু এইটো বাতিত জমা হয় যিমান হয় আৰু মানে এইগিলা আমি গোটেই কালেকশ্যন কৰোঁ নেক্সট ডে আৰু এয়া বাতিত মানে অৰুণদাই আঠা কাটি কিনে এই বাতিত ওলাই আছে আৰু আমি ইয়াত কালেকশ্যন কৰিব লাগে আৰু আমাৰ ভাইফালে আছে হ'ল বাতিত আমি কালেকশ্যন কৰিব লাগে এতিয়া এক বাতি আঠা ওলাই আছে বাতিটো দেখা দে আমি এনেকৈ কিন্তু বাতি বকাই এনেকৈ গোটাইখিনি আঠা উলিয়াই দিব লাগে এইখিনি হৈ যোৱাৰ পিছত মানে বাতিটো উল্টাই থ'ব লাগে সেইখিনিয়ে কাম বাকী এইখিনি মেচিনত কি কৰিব লাগে সেইখিনিকে দেখাম পাৰলি মানে আৰু এইফালে মেচিন দুটা আছে মেনুৱেল মেচিন বুলি কয় এতিয়া হাতেদি ঘূৰাব লাগে প্ৰথমতে এই প্লেটকেইখনত মানে ট্ৰেকেইখনত আঠা লৈ পেলাই এটা কেমিকেল দিয়া হয় যিসকলে আঠাৰ কাম কৰে ৰাবাৰৰ কাম কৰে গম পায় এনেকৈ মানে আঠাটো ইয়াত দিয়া হয় তাৰপিছত কেমিকেল মানে দিয়া হয় কেমিকেল দি পেলাই তাৰপিছত তাতে এক ৰাতি থকাৰ পিছত বস্তুটো মানে গোটা হয় তাৰপিছত যেতিয়া গোটা হ'ব গোটা হোৱাৰ পিছত মানে ইফালে মেচিনে প্ৰথমতে 3 বা 4 বাৰ মানে ইয়াতে দিব লাগে চাফা হয় তাৰপিছত ইফালে লাষ্ট প্ৰচেছ আৰু সেইগিলা আমি শুকাই দিছোঁ এইটোৰ লগত 6 বাতি আৰু এইটো হ'ল কেমিকেল এতিয়া মানে হাফ বাতি ইয়াৰ লগত এইগিলাখন মানে যোৱাকালি হেৰি কৰি থোৱা আছিল চিট মিলাই থোৱা আছিল এইখন ওলাই কিনে আমি প্ৰথমতে দুজন লাগে মানে 3টা ষ্টেপত বুজাই দিওঁ এইটো মানে অলপ এনেকৈ থাপা কৰা যায় সেইটো ইয়াতে 5 বাৰ দিব লাগে 3 বাৰ এনেকৈ আৰু এনেকৈ 2 বাৰ তো তাৰ পৰা আনলো ইয়াত এতিয়া লাষ্ট প্ৰচেছ মানে ইয়াত একবাৰ দিব লাগে আৰু প্ৰথমত মানে 2জন মানুহ লাগে একজন পৰুৱা আৰু একজন মেচিনত দিয়া আৰু দুজনে যিহেতু মোবাইল ধৰি আছে মাৰো মাৰ এয়া ক্লিয়াৰ হৈ গ'ল
হৈ গ'ল হ'ব